নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি কংগ্ৰেছৰ অধিৱেশনবিলাক আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে 1885 চনৰ 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু সেইখন হৈছিলে গোপাল দাস তেজপাল সংস্কৃত মহাবিদ্যালয় আৰু সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিলে লৰ্ড ডাফৰিন। প্ৰতিষ্ঠা কৰিছিলে এলেন অক্টেভিয়ান হিউমে। কংগ্ৰেছৰ দ্বিতীয় অধিৱেশন হৈছিলে 1886 চনত আৰু সেই অধিৱেশনখন হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে দাদাভাই নৌৰোজীয়ে। কংগ্ৰেছৰ তৃতীয় অধিৱেশনখন 1887 চনত অনুষ্ঠিত হৈছিলে মাদ্ৰাজত আৰু ইয়াত সভাপতিত্ব কৰিছিলে বদৰুদ্দিন তৈয়বে আৰু প্ৰথমজন মুছলমান ধৰ্মৰ পৰা নেতৃত্ব কৰিছিলে। 1888 চনৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে এলাহাবাদত আৰু ইয়াত সভাপতিত্ব কৰিছিলে জৰ্জ উইল আৰু তেওঁ প্ৰথমজন ইংৰাজ বিষয়া আছিলে যিজনে কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। 1898 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন, সেই অধিৱেশনখন হৈছিলে বম্বেত আৰু ইয়াত সভাপতিত্ব কৰিছিলে উইলিয়াম বেডাৰবানে। 1898 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন কলকাতাত অনুষ্ঠিত হৈছিলে আৰু ইয়াত সভাপতিত্ব কৰিছিলে ফিৰোজ শ্বাহ মেহতাই। 1896 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত, ইয়াত সভাপতিত্ব কৰিছিলে ৰহমতুল্লাহ চিয়ানিয়ে আৰু ইয়াত পোনপ্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো গোৱা হৈছিলে। 1905 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে বাৰাণসীত আৰু ইয়াত অধ্যক্ষতা কৰিছিলে গোপাল কৃষ্ণ গোখলে। ইয়াত পোনপ্ৰথমবাৰ এই অধিৱেশনখনতে স্বদেশী আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিলে। 1906 চনৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে কলকাতাত, ইয়াত সভাপতিত্ব কৰিছিলে দাদাভাই নৌৰোজীয়ে। ইয়াত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ শব্দটো উল্লেখ কৰা হৈছিলে। 1907 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে চুৰাটত আৰু ইয়াতে কংগ্ৰেছৰ বিভাজন হৈছিলে, গৰম দল আৰু নৰম দল দুটা ভাগত বিভক্ত হৈ গৈছিলে। 1908 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে চেন্নাইত, ইয়াত সভাপতিত্ব কৰিছিলে ৰাসবিহাৰী ঘোষে। 1911 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত, ইয়াতে পোনপ্ৰথমবাৰৰ বাবে জনগণ মন গীতটো ৰাজহুৱাভাৱে গোৱা হৈছিলে আৰু ইয়াত সভাপতিত্ব কৰিছিলে বিখন নাৰায়ণ ধৰে। 1916 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে লক্ষ্ণৌত আৰু ইয়াতেই পুনৰ গৰম দল নৰম দলক লগ লগাই দিয়া হৈছিলে আৰু মুছলিম লীগকো কংগ্ৰেছৰ লগত লগ লগাই দিয়া হৈছিলে। ঠিক আছে, আজি আমি 1917 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ পৰা চাম। 1917 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিলে এনি বেচাণ্ট। ইয়াত এইটো কাৰণে ইম্পৰ্টেণ্ট হয়, যিখন কংগ্ৰেছৰ অধিৱেশন আছিলে সেই কংগ্ৰেছৰ অধিৱেশনত প্ৰথম মহিলা অধ্যক্ষ আছিলে এনি বেচাণ্ট। এওঁ ভাৰতীয় নাছিল যদিও তেওঁ ভাৰতৰ ক্ষেত্ৰত অৱদান বহুত বেছি আছিলে। তেওঁ হোম ৰুল আন্দোলন আৰম্ভ কৰিছিলে আৰু এই যিখন অধিৱেশনত এনি বেচাণ্টে অধ্যক্ষতা কৰিছিলে সেই অধিৱেশনখনতেই তিৰংগা পতাকাখন গ্ৰহণ কৰা হৈছিলে। ঠিক আছে, 1917 চনত পোনপ্ৰথমবাৰৰ বাবে মহিলা অধ্যক্ষ গৈছিলে কংগ্ৰেছৰ অধিৱেশনত। তাৰপাছত আহোঁ 1918 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন। ইয়াত সভাপতিত্ব কৰিছিলে মদন মোহন মালৱীয়ে, তেওঁক মহামান্না উপাধি দিয়া হৈছিলে। মদন মোহন মালৱীয়ে 1918 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। ইয়াত পুনৰ বিদ্ৰোহৰ সৃষ্টি হৈছিলে। ইয়াত 1918 চনত দুখন অধিৱেশন হৈছিলে, মানে প্ৰথম এখন অধিৱেশন হৈছিলে, তাত হুলস্থুল হ'ল বা চিঞৰ-বাখৰ হ'ল। কি হ'ল, যিসকল গৰম দলৰ লোক আছিলে, আমি পাইছোঁৱে ন 1907 চনত বিভাজন হ'ল, কংগ্ৰেছৰ গৰম দল আৰু নৰম দল হিচাপে বিভাজন হ'ল। 1916 চনত পুনৰ তেওঁলোকক লগ লগাই দিয়া হ'ল, আকৌ পুনৰ একেলগ হ'ল। তাৰপিছত যেতিয়া 1918 চন হ'ল, আকৌ তেওঁলোকৰ মাজত মানে মতবিভেদ আহিলে। তেতিয়া এই গৰম দলে নৰম দলৰ লোকসকলক মানে পৃথক কংগ্ৰেছ গঠন কৰিবলৈ ক'লে যে আপোনালোক ইয়াত থাকিব নালাগে, আপোনালোকে নিজৰ ভাৱে মানে পৃথককৈ কংগ্ৰেছ গঠন কৰি লওক। সেইকাৰণে এই অধিৱেশনখনতেই নৰম দলৰ সকলোৱে পদত্যাগ কৰিছে, কিন্তু যিজন মানে সভাপতি বা অধ্যক্ষ আছিলে তেওঁ বাৰু নৰম দলৰে আছিলে। ইয়াৰ পাছত আকৌ এখন বিশেষ মানে সভাৰ আয়োজন কৰা হ'ল, যিখন বিশেষ অধিৱেশন বুলি কোৱা হয়, সেই 1918 চনতে হৈছিলে আৰু ইয়াৰ অধ্যক্ষতা কৰিছিলে হাছান ইমৰানে আৰু তেওঁৰ নেতৃত্বতেই পুনৰ আকৌ কংগ্ৰেছৰ অধিৱেশন হৈছিলে। এই যে 1907 চনত গৰম দলে লালা লাজপত ৰায়ক সভাপতিত্ব কৰিব বিচাৰিছিলে, আমি পাই আহিছোঁ, কিন্তু হ'বলৈ দিয়া নাছিলে ন। তেতিয়া অধ্যক্ষ কৰিছিলে ৰাসবিহাৰী বসুক, সেইজন নৰম দলৰ পৰা আছিলে। সেইকাৰণে তেওঁক যেতিয়া মানে হ'বলৈ নিদিলে লালা লাজপতে, সেই মানে ক্ষোভটো ইয়াত পুৰালে। গৰম দলে নৰম দলক মানে সেইটো কৰিলে আৰু হাছান ইমৰানক সভাপতি বা অধ্যক্ষৰ দায়িত্ব দিলে। তেওঁ অৱশ্যে ট্ৰাই কৰিছিলে যাতে কংগ্ৰেছটো পুনৰ আকৌ বিভাজন নহয়, কিন্তু পুনৰ কংগ্ৰেছৰ বিভাজন হৈ গ'ল। এইটো সুধিব পাৰে কেতিয়া আকৌ পুনৰ কংগ্ৰেছ বিভাজন হৈছিলে। দ্বিতীয়বাৰ কংগ্ৰেছৰ বিভাজন হৈছিলে 1918 চনত। প্ৰথম 1907 চনত কংগ্ৰেছৰ বিভাজন হৈছিলে, 1916 চনত পুনৰ লগ লগাই দিয়া হৈছিলে আৰু আকৌ 1918 চনত কংগ্ৰেছৰ পুনৰ বিভাজন হৈছিলে। এতিয়া আহোঁ 1920 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ। এই অধিৱেশনখন অনুষ্ঠিত হৈছিলে মহাৰাষ্ট্ৰৰ নাগপুৰত।
এই অধিৱেশনখনতেই অসহযোগ আন্দোলনৰ কথা আলোচনা কৰা হৈছিলে আমি পাইছোৱে ন 1920 চনত অসহযোগ আন্দোলন হৈছিলে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন ষ্টাৰ্ট হৈছিলে যেতিয়া 1919 চনৰ জালিয়ানাবাগৰ হত্যাকাণ্ড হ'ল তাৰ পাছত ক্ৰমান্বয়ে মানে আমাৰ ভাৰতীয়সকলৰ ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিলে আৰু সেইটো লৈ 1920 চনত অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিলে আৰু সেই মানে যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই কংগ্ৰেছৰ অধিৱেশনতে কেনেকৈ ধৰক এই আন্দোলন কৰিব সেই বিষয়ে আলোচনা কৰা হৈছিলে কিন্তু তাত প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাছিলে আৰু সেই বছৰো কংগ্ৰেছৰ দুখন অধিৱেশন হৈছিলে ইয়াৰ পাছৰ যিখন বিশেষ অধিৱেশন হৈছিলে এই বিশেষ অধিৱেশনখনত লালা লাজপত ৰায়ে অধ্যক্ষতা কৰিছিলে আৰু তাত অসহযোগ আন্দোলন গৃহীত কৰা হৈছিলে মানে যে অসহযোগ আন্দোলন এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেনেকৈ গৈ 1922 চনত অসহযোগ আন্দোলন শেষ হৈছিলে যেতিয়া চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিলে তাৰ পাছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিলে আৰু এই সময়ছোৱাত কংগ্ৰেছৰ বিশেষ অধিৱেশন হোৱা নাছিলে কাৰণ তেওঁলোক সকলোৱে আন্দোলনত বিজি আছিলে আন্দোলনৰ মানে কামখিনি কৰিবলগীয়া হৈছিলে কিন্তু যেতিয়া 1922 চনত চৌৰি চৌৰাৰ ঘটনা হ'ল তেতিয়া মহাত্মা গান্ধীয়ে নিজে অসহযোগ আন্দোলন বন্ধ কৰি দিলে ইয়াত যিসকল লোক আছিলে যিসকলে মানে কংগ্ৰেছৰ পৰা বা নেতৃত্ব দি আছিলে তেওঁলোকে বন্ধ কৰিবলৈ মানা কৰিছিলে তেওঁলোকে কৈছিলে যে ইমান তুংগত উঠি আছে আন্দোলনটো এতিয়া কিয় বন্ধ কৰি দিব লাগে কাৰণ অসহযোগ আন্দোলনৰ মূল উদ্দেশ্যটো এনেকৈ দিয়া হৈছিলে যে অসহযোগ আন্দোলনত কোনো ধৰণৰ হিংসাৰ আশ্ৰয় ল'ব নালাগিব কিন্তু চৌৰি চৌৰাৰ ঘটনাটো ব্ৰিটিছক জ্বলাই দিলে বহুত ব্ৰিটিছ বিষয়া মৃত্যু হ'ল সেইকাৰণে সেই হিংসা যেতিয়া আহি গ'ল সেই আন্দোলনটো বন্ধ কৰি দিয়া হ'ল মহাত্মা গান্ধীৰ ওপৰত সকলো জনসাধাৰণৰ মানে ভৰসাটো নাইকিয়া হৈ গৈছিলে কিনো আৰু এনেকৈ ক'ব আকৌ বন্ধ কৰি দিব এনেকুৱা নিচিনা হৈ গৈছিলে তাৰ পাছত যেতিয়া অসহযোগ আন্দোলন শেষ হ'ল তাৰ পাছত 1922 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে ন যেতিয়া অসহযোগ আন্দোলন হ'ল অসহযোগ আন্দোলন হোৱাৰ পাছতে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু সেই সময়ত চিত্তৰঞ্জন দাসৰ নেতৃত্বত 1922 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু সেইখন অনুষ্ঠিত হৈছিলে গয়াত ইয়াত কৈছিলে মানে যে অসহযোগ আন্দোলন বন্ধ কৰি দিলে সেইকাৰণে সেই অধিৱেশনখনত আলোচনা কৰা হৈছিলে যে আমি কংগ্ৰেছৰ ওচৰত ভৰসা কৰি থাকিলে বা গান্ধীজীৰ ওপৰত ভৰসা কৰি থাকিলে আমি স্বাধীনতা পাব নোৱাৰিম মানে কংগ্ৰেছেও ধৰক ব্ৰিটিছৰ লগত আলোচনা কৰে বা তেওঁলোকে শান্তিপূৰ্ণভাৱে কাম কৰিব বিচাৰে নৰম দলৰ লোকসকলেতো তেনেকৈ কাম কৰিব বিচাৰে ন আৰু গান্ধীজীৰ ওপৰত বিশ্বাস কৰিছিলে যে গান্ধীজীয়ে আন্দোলনটো চলাই নিছে আমি স্বাধীনতা পাম কিন্তু অসহযোগ আন্দোলনো বন্ধ কৰি দিয়া হ'ল দুবছৰৰ পাছতে জনসাধাৰণে মানে আশা যেনেকৈ আছিলে তেনেকেই থাকিলে সেইকাৰণে কৈছিলে যে আমি আৰু আশা কৰি লাভ নাই আমি এটা মানে বেলেগ সংগঠন ষ্টাৰ্ট কৰিব লাগে সংগঠনৰ জৰিয়তে আমি মানে স্বাধীনতাটো ল'ব পাৰিম নতুন ধৰক চিন্তাধাৰা নতুন হ'ব তেওঁলোকৰ এটা নতুন প্ৰচেছ হ'ব কেনেকৈ কাম কৰিব সেই সিদ্ধান্তবিলাক বেলেগ হ'ব আৰু তাক লৈ কংগ্ৰেছত পুনৰ আকৌ বিভাজন হৈ গ'ল সেইকেইটা বিভাজন এনেকৈ হৈছিলে পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল মানে কি হয় যিসকলে পৰিৱৰ্তনটো বিচাৰে সেইসকল পৰিৱৰ্তনশীলত আহিছিলে আৰু যিসকলে পৰিৱৰ্তনটো নিবিচাৰে মানে আগৰ পৰা যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব ভাবিছিলে সেইসকল অপৰিৱৰ্তনত থাকিলে আৰু আমি পাই আহিছোঁ ন 1 জানুৱাৰী 1923 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত সংগঠন গঠন হৈছিলে যিটোৰ নাম আছিলে স্বৰাজ দল আৰু তাৰ অধীনতেই তেওঁলোকে ডমিনিয়েল ষ্টেট বিচাৰিছিলে আৰু তাত অধ্যক্ষতা কৰিছিলে বিঠল ভাই পেটেল অৱশ্যে মানে তেওঁলোকে 1923 চনত পৰিৱৰ্তনশীল বা অপৰিৱৰ্তনশীল ভাগত বিভাজন হ'ল এই যিসকল পৰিৱৰ্তনশীল আছিলে তেওঁলোকে স্বৰাজ দলৰ গঠন কৰিছিলে আৰু মতিলাল নেহৰু চিআৰ দাসে তাৰ নেতৃত্ব দিছিলে কিন্তু যেতিয়া 1927 চন হৈছিলেগে পুনৰ তেওঁলোকক আকৌ লগাই দিয়া হৈছিলে এতিয়ালৈকে কংগ্ৰেছৰ কেইবা বিভাজন পালো তিনিবাৰ 1907 চনত বিভাজন হ'ল পুনৰ 1918 চনত কংগ্ৰেছৰ বিভাজন হ'ল আকৌ এতিয়া 1922 চনত কংগ্ৰেছৰ বিভাজন হ'ল অৱশ্যে কংগ্ৰেছৰ এইটো 1922 চনত যেটো বিভাজন হৈছিলে সেইটো পূৰ্ণ বিভাজন বুলি কোৱা নহয় ইয়াক সাংকেতিক বিভাজন বুলিহে কোৱা হয় তাত আহিলে 1923 চনতো দুবাৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে কিন্তু যিখন দিল্লীত হৈছিলে সেই দিল্লীত হোৱা অধিৱেশনখন বিশেষভাৱে ইম্পৰ্টেণ্ট কাৰণ সেই অধিৱেশনখনত সভাত অধ্যক্ষতা কৰিছিলে মৌলানা আবুল কালাম আজাদে এইজন আমাৰ যিজন আব্দুল কালাম আজাদ তেওঁ নহয় যিজন সাইন্টিষ্ট হয় তেওঁ নহয় মানে তেওঁ আছিলে আবুল কালাম আজাদ আৰু লোকজনী কংগ্ৰেছত সভাপতিত্ব কৰা আটাইতকৈ কম বয়সৰ লোক আছিলে সুধি থকা দেখা যায় আটাইতকৈ কম বয়সৰ কোনে কংগ্ৰেছত সভাপতিত্ব কৰিছিলে আবুল কালাম আজাদে এওঁ পাছলৈ যেতিয়া 1940 চন হ'বগে 1940 চনৰ পৰা 1946 চনলৈকে তেওঁ একেৰাহে সভাপতি হৈ আছিলে তেতিয়ালৈকে মানে তেওঁ স্থায়ী সভাপতি হিচাপে 6 বছৰ কাল আছিলে আমি যেতিয়া 1940 চনৰ সময়খিনি পঢ়িম তেতিয়া বাৰু পাম এতিয়া ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল 1923 চনত আটাইতকৈ কম বয়সীয়া হিচাপে কংগ্ৰেছৰ অধ্যক্ষতা কৰিছিলে আবুল কালাম আজাদে তাৰ পাছত আহিলে 1924 চনত বেলগামৰ অধিৱেশন হৈছিলে আৰু সেইখনত অধ্যক্ষতা কৰিছিলে মহাত্মা গান্ধীয়ে বহুত ইম্পৰ্টেণ্ট
1922 চনত অসহযোগ আন্দোলনৰ শেষ হয় চৌৰি চৌৰাৰ ঘটনাৰ পিছত মহাত্মা গান্ধী অসহযোগ আন্দোলন শেষ হ'ল বুলি ঘোষণা কৰে তাৰ পাছতেই মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়ালৈকে তেওঁ জেলত আছিল তেওঁক 6 বছৰৰ কাৰণে কাৰাদণ্ড দিয়া হৈছিল যে মহাত্মা গান্ধী 6 বছৰ জেলত থাকিব কিন্তু মহাত্মা গান্ধীৰ অসুস্থ হ'ল আৰু অসুস্থ হোৱাৰ কাৰণে 1924 চনত তেওঁক জেলৰ পৰা এৰি দিলে আৰু জেলৰ পৰা ওলাই আহিয়েই তেওঁ বেলগামৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল সেই অধিৱেশনত অধ্যক্ষতা কৰিছিল আৰু সকলোতকৈ ডাঙৰ কথাটো মহাত্মা গান্ধীয়ে ইয়াৰ বাহিৰে অন্য কোনো অধিৱেশনত মানে কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰা নাই এখন একমাত্ৰ অধিৱেশন আছিল যিখন বেলগামৰ অধিৱেশন আৰু সেইখনতেই মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰিছিল এইটো কোৱেশ্চনটো এনেকৈ আহে মহাত্মা গান্ধীয়ে অধ্যক্ষতা কোনখন কংগ্ৰেছৰ অধিৱেশনত কৰিছিল বেলগামৰ অধিৱেশনত কৰিছিল আৰু সেইখন একমাত্ৰ অধিৱেশন আছিল সেইখন হৈছিল 1924 চনত তাৰ পাছত আহিলে 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন কানপুৰত অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল সৰোজিনী নাইডুৱে আমি 1917 চনৰ যিখন অধিৱেশন পাইছিলোঁ সেইখনত এনি বেসান্তে অধ্যক্ষতা কৰিছিল অৰ্থাৎ প্ৰথম মহিলা অধ্যক্ষ আছিল এনি বেসান্ট কিন্তু তেওঁ ভাৰতীয় নাছিল আৰু যেতিয়া 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল সেই অধিৱেশনখনত সৰোজিনী নাইডুৱে অধ্যক্ষতা কৰিছিল আৰু তেওঁ ভাৰতীয় আছিল সৰোজিনী নাইডুৱে যেতিয়া স্বতন্ত্ৰ ভাৰত হৈছিল বা ভাৰত স্বাধীন হৈছিল তেতিয়া উত্তৰ প্ৰদেশৰ প্ৰথম মহিলা ৰাজ্যপালো আছিল তাৰ পাছত আহোঁ 1926 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইখন অধিৱেশন আমাৰ গুৱাহাটীত হৈছিল এই অধিৱেশনখন আমাৰ গুৱাহাটীৰ পাণ্ডুত হৈছিল ইয়াত অধ্যক্ষতা কৰিছিল শ্ৰীনিবাস আয়েংগাৰে আৰু এই অধিৱেশনখনতেই কি কৰা হৈছিল যে কংগ্ৰেছৰ এটা পোছাক বাধ্যতামূলক কৰিছিল যেটো খাদী কাপোৰৰ পোছাক হয় খাদী কাপোৰ পিন্ধাটো মানে কংগ্ৰেছে খাদী কাপোৰ পিন্ধিব যিসকল কংগ্ৰেছৰ নেতৃত্বত থাকিব বা কংগ্ৰেছৰ সদস্য হয় তেওঁলোকে খাদী পোছাক পিন্ধাটো বাধ্যতামূলক কৰিছিল সময়ত আমাৰ অসমৰ কংগ্ৰেছৰ সভাপতি আছিল তৰুণৰাম ডেকা যে আমি ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ 1917 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল কলকাতাত আৰু ইয়াত সভাপতিত্ব কৰিছিল এনি বেসান্তে আৰু তেওঁ প্ৰথম মহিলা অধ্যক্ষ আছিল যিয়ে কংগ্ৰেছৰ অধিৱেশনত অধ্যক্ষতা কৰিছিল এই অধিৱেশনখনত তিৰংগা পতাকা গ্ৰহণ কৰা হৈছিল তাৰপিছত আহিলে 1918 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিল মদন মোহন মালবীয় কিন্তু সেই সময়ত গৰম দল আৰু নৰম দলৰ পুনৰ বিভাজন হয় আৰু তেওঁলোকৰ মাজত মতবিভেদ আহে ফলত পুনৰ এখন বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছিল আৰু তাত সভাপতিত্ব কৰিছিল হাছান ইমানে ইয়াত মানে এই সময়খিনিত দুবাৰ অধিৱেশন হৈছিল প্ৰথম মদন মোহন মালবীয়ে সভাপতিত্ব কৰিছিল আৰু পাছত হাছান ইমানে ইয়াত সভাপতিত্ব কৰিছিল 1920 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1920 চনতো দুবাৰ অধিৱেশন হৈছিল এবাৰ অসহযোগ আন্দোলনৰ কথা আলোচনা কৰা হৈছিল আৰু পাছৰবাৰ যিখন অধিৱেশন হৈছিল তাত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল ইয়াত অধ্যক্ষতা কৰিছিল লালা লাজপত ৰায় যেতিয়া চৌৰি চৌৰাৰ ঘটনাৰ পাছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিল আৰু তাৰ পাছতেই এই অধিৱেশনখন হৈছিল সেইখনত সভাপতিত্ব কৰিছিল চিত্তৰঞ্জন দাসে আৰু তাতেই উল্লেখ কৰা হৈছিল যে কংগ্ৰেছে পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল দুটা ভাগত ভাগ হ'ব যিসকলে পৰিৱৰ্তনশীল বিচাৰিব সেইসকল পৰিৱৰ্তনশীল আৰু যিসকলে পৰিৱৰ্তন নিবিচাৰে বা আগৰ দৰে চলি আহিছে হ'ব অপৰিৱৰ্তনশীল আৰু সেই অধিৱেশনখনৰ সিদ্ধান্ত অনুসৰি 1 জানুৱাৰী 1923 চনত মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত স্বৰাজ দল গঠন হৈছিল আৰু তাৰ অধ্যক্ষতা কৰিছিল বিঠল ভাই পাটেলে আৰু শেষত অৱশ্যে 1927 চনত তেওঁলোকক পুনৰ মিলাই দিয়া হয় এই বিভাজনটো কংগ্ৰেছৰ পূৰ্ণ বিভাজন বুলি কোৱা নহয় এটো সাংকেতিক বিভাজন বুলিহে কোৱা হয় 1923 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল দিল্লীত আৰু ইয়াত অধ্যক্ষতা কৰিছিল আবুল কালাম আজাদে আৰু তেওঁ সকলোতকৈ সৰু মানে বা কম বয়সত কংগ্ৰেছৰ অধ্যক্ষতা কৰিছিল 1924 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিল বেলগামত আৰু এইখনত মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰিছিল যিখন মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা একমাত্ৰ অধিৱেশন আছিল 1925 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন অনুষ্ঠিত হৈছিল কানপুৰত আৰু ইয়াত সভাপতিত্ব কৰিছিল সৰোজিনী নাইডুৱে ইয়াৰ আগতে এনি বেসান্তে 1917 চনত মহিলা অধ্যক্ষ হিচাপে অধ্যক্ষতা কৰিছিল কিন্তু তেওঁ ভাৰতীয় নাছিল আৰু সৰোজিনী নাইডু প্ৰথম ভাৰতীয় মহিলা অধ্যক্ষ আছিল 1926 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল আমাৰ গুৱাহাটীৰ পাণ্ডুত আৰু ইয়াত অধ্যক্ষতা কৰিছিল শ্ৰীনিবাস আয়েংগাৰে এখনখনতে কংগ্ৰেছৰ লোকসকলে খাদীৰ পোছাক পিন্ধাটো বাধ্যতামূলক কৰিছিল সেই সময়ত অসমৰ জাতীয় কংগ্ৰেছৰ সভাপতি আছিল তৰুণৰাম ডেকা ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে